আজি আমি শিকিম আমাৰ ভিঅ'টো শ্ব' হৈছে বাট মিটিঙত আমাৰ শ্ব' হোৱা নাই। ইয়াৰ আগত ভিডিঅ' বনাইছিলোঁ চেম যে আমি মিটিং যেতিয়া মাৰিব আহোঁ আমাৰ ভিঅ'ৰ নাম নাই, কিন্তু আমি ভিঅ'ত গ'লে ভিঅ'টো শ্ব' কৰে। অলৰেডি এটা ভিডিঅ' বনাই থৈছোঁ। ইয়াত কি কৰিব লাগে, ফাইনেন্সিয়েল ইণ্টাৰমিডিয়েশ্যনটো অন কৰি আমি মিটিং আপডেট কৰিব পাৰোঁ। কিন্তু তেনেকুৱা কৰিলে আপুনি মিটিংটো আপডেট কৰিব পাৰিব, কিন্তু আমাৰ ছিষ্টেমত কি হয় সেইটো শ্ব' নকৰে। ব্লকৰ ছিষ্টেমত আপুনি কামটো কৰিছে বুলি শ্ব' নকৰে। তো সেইটো কাৰণে আপোনালোকে প্ৰচেছটো ছেমেই হয়, কিন্তু ইয়াৰ আৰু এটা মাজত এটা কাম এটা কৰি দিব লাগিব, আপলোড এটা মাৰি দিব লাগিব। তো আমি চাওক, লগ ইন কৰি আমি ভিঅ'ত আহিলোঁ। ভিঅ'ত অহাৰ পিছত ইয়াত জোনাকী ভিঅ' শ্ব' কৰিছে, ঠিক আছে। ইয়াত আছে ভিঅ' ডিটেইল, ঠিক আছে। যেতিয়া মই মিটিঙত যাওঁ ইয়াত ভিঅ'টো নাই, ঠিক আছে। এনেকুৱা ইয়াত কেনেকৈ আহিব অলৰেডি মই এটা ভিডিঅ' বনাই আপলোড কৰি থৈছোঁ। আজি মই আপোনালোকক আৰু ইজিকৈ শিকাই দিম, আৰু ইজিলি হৈ যাব। তেতিয়া ভালকৈ চাব, ভিডিঅ'টো অকণমান দীঘল হ'ব কিন্তু সম্পূৰ্ণকৈ চাব, ঠিক আছে। প্ৰথমত মই আহিম ভিঅ'ত অহাৰ পিছত প্ৰথম কৰিম ভিউ ডিটেইলছ, ঠিক আছে। ভিউ ডিটেইলছ কৰাৰ পিছত ডাইৰেক্ট আপোনালোকে বেংকত আহিব নালাগে, ছেভিঙত আহিব, ঠিক আছে। ছেভিঙত অহাৰ পিছত ইয়াত চাওক, ছেভিং, SHG, মেপিং, EC মেম্বাৰ গোটেইখিনি আপোনালোকে প্ৰফাইল আপডেট কৰিব লাগে, ঠিক আছে। তো প্ৰথমত সুধিছে যে আপোনালোকৰ লগত যি মিটিং কৰে সপ্তাহে কৰে নে মাহত কৰে। তো অলৰেডি মাহটো ছিলেক্ট হৈ আছে, মাহতে হয়, ঠিক আছে। অকণমান তলত অহাৰ পিছত ইয়াত সুধিছে যে যিটো মাহত যদি কৰে কোনটো সপ্তাহত মিটিং কৰে। তো এতিয়া আছে 3rd উইক, মানে 3 নম্বৰ সপ্তাহত। ইমানখিনি বুজিলোঁ। মিটিঙৰ ডেটটো আছে, কেতিয়া মিটিং হয়, ঠিক আছে। এতিয়া সুধিছে যে ফাইনেন্সিয়েল ইণ্টাৰমিডিয়েশ্যন য়েছ নে ন'। এইটোৰ মিনিং হ'ল যেতিয়ালৈকে আমি ফাইনেন্সিয়েল ইণ্টাৰমিডিয়েশ্যনটো য়েছ নকৰোঁ তেতিয়ালৈকে আমাৰ ভিঅ'টো যে ফাইনেন্সিয়েল ট্ৰানজেকশ্যন কৰি আছে, টকা পইচা লেনদেন কৰি আছে, সেইটো নুবুজায় যেতিয়ালৈকে আমি য়েছ নকৰোঁ। য়েছ কৰি পেলাই প্ৰফাইলখন আমি এপ্ৰুভৰ কাৰণে ব্লকলৈ পঠাব লাগিব। ব্লকৰ পৰা এপ্ৰুভ কৰি দিয়াৰ পিছত তাৰপিছত আমি যেতিয়া কাট অফ আপডেট কৰি পেলাই আপলোড কৰি দিম, তাৰপিছতে শ্ব' কৰিব। আপোনালোকে এনেকুৱাও কৰিব পাৰে, ইণ্টাৰমিডিয়েশ্যনটো অন কৰি প্ৰফাইলটো আপলোড কৰি দিলে, তাৰপিছত যেতিয়া মিটিঙত যাব মিটিঙতো শ্ব' কৰিব, তাক চিং ডাটা কৰি আপলোড কৰি সেইটো আপলোড কৰিব। আপোনালোকে একেলগে দুটা আপলোড কৰিব পাৰে। ই বুক কিপাৰৰ কাম শেষ। ব্লকৰ পৰা কি কৰিব, প্ৰফাইল এপ্ৰুভ কৰাৰ লগে লগে কি হ'ব, তেতিয়া ৰিফ্লেক্ট কৰিব যে সঁচাকৈ আপোনালোকৰ ভিঅ'টো এপ্ৰুভ হৈছে বুলি, ঠিক আছে। তো আমি ষ্টেপ বাই ষ্টেপ প্ৰচেছটো চাওঁ। কেনেকৈ কৰিব লাগে অলৰেডি মই আগত এটা ভিডিঅ' দেখাই দিছোঁ, ইয়াত আকৌ একবাৰ চাব, ঠিক আছে। তো প্ৰথমত মই কৰিম ফাইনেন্সিয়েল ইণ্টাৰমিডিয়েশ্যন য়েছ, এইটো কৰিলোঁ। তাৰপিছত সুধিছে যে কম্পালচৰি ছেভিং কেনেকৈ কৰে, সপ্তাহত নে মাহত। মই দিছোঁ মাহত। যদি কোনোবা সপ্তাহে ছেভিং নকৰে ন' ছেভিং বুলি দিব পাৰে, যাৰ যেনেকুৱা আছে, ঠিক আছে। মাহত কম্পালচৰি ছেভিং কিমানকৈ কৰে, কিছুমানে নকৰিব পাৰে 0, 50 টকা কৰে, 100 টকা কৰে, 200 টকা কৰে, 500 টকা কৰে, যোনে যেনেকৈ কৰে। এই ভিঅ'য়ে কৰে 100 টকাকৈ, CLF-ত ছেভিং কৰে, ঠিক আছে। কম্পালচৰি ইণ্টাৰেষ্ট 0, ভলেণ্টাৰী ছেভিং নাই, নকৰি পেলাই কৰি দিলোঁ নেক্সট। সেইটো হৈ যোৱাৰ পিছত SHG মেপিংখিনি দেখাব। তাৰপিছত ইয়াত আপোনালোকে নেক্সট কৰি যাব, ডাউনলোড হ'ব। ডাউনলোড হওঁতে অকণমান সময় লয়। ডাউনলোড হোৱাৰ পিছত এইটো আহিলে তাৰপিছত আপোনালোকে নেক্সট কৰি যাব পাৰে। মই নেক্সট নকৰোঁ, মই বেক কৰি যাম। আপোনালোকে নেক্সট কৰি যাবগৈ, আৰু এইটো অভিয়াছলি নেক্সট কৰিব লাগিব। এতিয়া চাওক, আমি যেতিয়া মিটিঙত আহিম নহয়, শ্ব' কৰিলে নাই, এতিয়া আমি মিটিং আপডেট মাৰিব পাৰিম। এইটো মাৰাৰ আগত আপোনালোকে কি কৰিব, ইয়াৰ পৰা ইয়াত নাহি ইয়াত আহি পেলাই থ্ৰী ডটত আছে নহয়, থ্ৰী ডটত আহি পেলাই এবাৰ চেণ্ড ফৰ এপ্ৰুভেলৰ কাৰণে আমালৈ পঠাব লাগিব ব্লকলৈ। ব্লকৰ পৰা যেতিয়া এপ্ৰুভ হ'ব তেতিয়াহে হ'ব যে ফাইনেন্সিয়েল ইণ্টাৰমিডিয়েশ্যনটো এপ্ৰুভ। এতিয়া এপ্ৰুভ হোৱাৰ পিছত এতিয়া শ্ব' কৰিছে এইটো টেম্পৰাৰী, মানে আপুনি কাম কৰিবৰ কাৰণে। আপুনি ইয়াত মিটিং কৰি মিটিং আপলোড কৰিব পাৰিব, কিন্তু প্ৰফাইলো এবাৰ এপ্ৰুভেলৰ কাৰণে পঠাব লাগিবই। দুটা যেতিয়া পঠাব তেতিয়াহে ছাকচেছ হ'ব, ঠিক আছে।